হেল্ল' ফ্ৰেণ্ডছ, মই বেটেৰী ৰিক্সাত গৈ আছোঁ ষ্টেচনৰ ফালে। মানে আমাৰ ইয়াৰে ষ্টেচন। আৰু ষ্টেচনত কিয় গৈ আছোঁ আপোনালোকে দেখিব। মানে আজি মামু আৰু গুণৰ পাপাকৰ মানে আজি ছুটি শেষ হ'ল আৰু আমি গোটেইকেইজনে মানে থ'ব গৈ আছোঁ। যিহেতুকে মানে স্কুটিত গোটেইকেইজনকে নধৰে, মই গৈছোঁ বেটাৰী ৰিক্সাত আৰু ইয়াতে স্কুটিত এয়া আহি পেলাক স্কুটিত। আৰু আমি গোটেইকেইটা লগ হ'লোঁ ষ্টেচন। সৰু ষ্টেচন নিশ্চয় ধৰিব পাৰিছে, জানাবিলাকে জানেই, ষ্টেচনটো চিনি পাইছে। গুণ সিহঁতৰো মানে আজি বিৰাট বেয়া লাগি আছে মনটো, যিহেতুকে গৰমৰ বন্ধ শেষ নহ'লেও যাব লগা হ'ল। আৰু গৰমৰ বন্ধত তেনেকৈ ক'তো যোৱাও নহ'ল। বহুত মানে বেয়া লাগি আছে সকলোকেইটাৰে, গোটেইকেইটাৰে। মামু আৰু গুণে মানে এইকেইদিন বহুত লগালগ কিবাখানি অলপ খেলি ধূলি আছিল আৰু ঘৰতে, মানে যিহেতুকে গৰম ক'তো যোৱা নহ'ল। আমি গোটেইকেইটাই এতিয়া মানে ষ্টেচনৰ ফালে যাই আছোঁ। এইখিনি সময়ত মানে বহুত বেয়া লাগে, আচলতে ল'ৰা ছোৱালী লৈ গ'লে আৰু বেছি বেয়া লাগে। সিহঁতক মই নিনিওঁৱে, কিন্তু আজি মানে যাওঁ খোজাৰ কাৰণে আৰু গ'ল আৰু, যিহেতুকে ষ্টেচনটো একেবাৰে ওচৰতে। আৰু ট্ৰেইনখন আহি পালাক, ৰখোতে আমি ৰখিব নোৱাৰিলোৱে বেছি সময়। ঘপকৈ ট্ৰেইনখন আহি গ'ল। এইখিনি সময় মানে বুজাব নোৱাৰি আৰু কিমান বেয়া লাগে। জানাবিলাকে জানে নিশ্চয়, ঘৰৰ পৰা এনেদৰে যোৱাৰ পিছত কেনেকুৱা লাগে আৰু। বিশেষকৈ ইহঁত দুয়োটাৰো মনটো আজি বহুত বেয়া লাগি আছে। এয়া মানে আহিলে আৰু ট্ৰেইনৰ কথা যিহেতু